নমো নমঃ সুপ্রভাতম শ্রীমদ ভগবত গীতামৃত আজি শ্রীমদ ভগবত গীতাৰ অক্ষৰ ব্ৰহ্মযোগ নামৰ অষ্টম অধ্যায়ৰ ১বিংশতি সংখ্যক শ্লোকভাগী হৈছে এনেধৰণৰ অব্যক্তোক্ষৰা ইত্যুক্তস্তমাহু পৰমাম গতিম यं प्राप्य न निवर्तन्ते तद्धाम परमं मम। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: বেদান্তীসকলে যি ঠাইত অব্যক্ত আৰু বিনশ্বৰ বুলি কৈছে, যি ঠাই হ'ল পৰম লক্ষ্যস্থান, যি ঠাইত গৈ উপস্থিত হ'লে আৰু কেতিয়াও উভতি আহিব নালাগে, সেইটোৱেই হৈছে মোৰ শ্ৰেষ্ঠ ধাম বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকত যি অব্যক্ত আৰু ব্যক্ত প্ৰকৃতিৰ ঊৰ্ধত থকা সেই পৰম প্ৰকৃতিৰ কথা উল্লেখ কৰিছিল, সেই সনাতন সত্যটোৰ বা সনাতন সত্তা বা দিব্য ধামৰ কথা ইয়াতে উপস্থাপন কৰিছে। ভাষ্যকাৰে উল্লেখ কৰা অনুসৰি ব্ৰহ্ম সংহিতাৰ পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ ধামটোক চিন্তামণি ধাম বুলি উল্লেখ কৰিছে আৰু এই ঠাইলৈ গৈ উপস্থিত হ'লে সকলোৰে মনৰ বাঞ্ছা পূৰ্ণ হয় বুলি কৈছে। আৰু শ্ৰীকৃষ্ণৰ পৰম বাসস্থান হ'ল গোলক বৃন্দাবনৰ প্ৰসাদসমূহ চিন্তামণিৰে নিৰ্মিত। তাতেই কল্পতৰু নামৰ বৃক্ষও আছে আৰু যিবিলাক বিচৰা মতে সকলো ধৰণৰ খাদ্যবস্তু যোগান ধৰিব পাৰে, অৰ্থাৎ কল্পতৰু বৃক্ষৰ বিষয়ে আপোনালোকে সকলোৱে জানে। তাতেই সুৰভি গাই গৰু আছে যিবিলাকে সীমাহীন পৰিমাণৰ গাখীৰ যোগান ধৰিব পাৰে। এই বাসস্থানত শ শ হাজাৰ গৰাকী লক্ষ্মীয়ে ভগৱানৰ সেৱা শুশ্ৰূষা কৰি থাকে। সেইজন ভগৱানকে সৰ্বকাৰণৰো কাৰণ আদি পুৰুষ গোবিন্দ বা সনাতন বুলি কৈছে। ভগৱানে বেণু বজাই থাকে, অৰ্থাৎ বেণু অনন্তম। তেওঁৰ দিব্য বিগ্ৰহে সকলো বিশ্বক মোহিত কৰে। যেনেকৈ ৰামচন্দ্ৰৰ বিগ্ৰহে আমাক সকলোকে মোহিত কৰে, ঠিক তেনেকৈ বিশ্ব শ্ৰেষ্ঠ পুৰুষ ভগৱান বিষ্ণুৰ বা ভগৱান কৃষ্ণৰ স্বৰূপে আমাক মোহিত কৰে বুলি ইয়াতে উল্লেখ কৰিছে। তেওঁৰ চকু পদুমৰ দৰে আৰু গাৰ বৰণ মেঘৰ বৰণৰ দৰে, আৰু তেওঁৰ ইমান ধুনীয়া যে তেওঁৰ ৰূপে হাজাৰ হাজাৰ জন কামদেৱকো মোহিত কৰিব পাৰে বা তেওঁলোকৰ ৰূপকো চেৰ পেৰাব পাৰে। আৰু তেওঁৰ গাত পীতবসন, গলত বনমালা আৰু মূৰত ময়ূৰৰ পাখিৰে সভা কৰি থাকে বুলি ইয়াতে উপস্থাপন কৰিছে। যেনেকৈ শ্ৰীমদ ভগৱত গীতাৰ বিষ্ণু সহস্ৰ নামত লিখা আছে, শান্তাকাৰম ভুজগশয়নম পদ্মনাভং সুৰেশম বিশ্বাধাৰম গগনসদৃশম মেঘবৰ্ণং শুভাঙ্গম লক্ষ্মীকান্তম কমলনয়নম যোগী বিৰদানমগম্যম বন্দে বিষ্ণু ভৱভয়হৰম সৰ্বলোকৈকনাথম। ঠিক তেনেদৰে শ্ৰীমদ ভগৱত গীতাৰ ভগৱান কৃষ্ণই আধ্যাত্মিক ৰাজ্যৰ শ্ৰেষ্ঠ গ্ৰহ বুলি ইয়াতে উল্লেখ কৰিছে আৰু তেওঁৰ নিজৰ বাসস্থান গোলক বৃন্দাবনৰ বিষয়ে কেৱল সামান্য এটা ইংগিতহে ইয়াতে উপস্থাপন কৰিছে। কিন্তু তাৰ এটা বিশদ বিৱৰণ দিয়া আছে ব্ৰহ্ম সংহিতাত। আৰু বৈদিক সাহিত্যৰ কঠোপনিষদৰ প্ৰথম অধ্যায়ৰ ৩য় বল্লীৰ ১১ নম্বৰ মন্ত্ৰত কৈছে যে পৰমেশ্বৰ পৰম পুৰুষ পৰমেশ্বৰৰ যি শ্ৰেয় বস্তু তাতকৈ একো বস্তুৱেই নাই বুলি কৈছে। আৰু সেই পৰম ধামেই আমাৰ লক্ষ্যৰ গন্তব্য স্থান বুলি ইয়াতে উল্লেখ কৰিছে। আৰু সেই প্ৰসংগত উল্লেখ কৰা শ্লোকপংক্তি হৈছে এনেধৰণৰ: পুৰুষান ন পৰমং কিঞ্চিত সা কাষ্ঠা পৰম গতি। এবাৰ এই পৰম ধামত উপস্থিত হ'ব পাৰিলে দুনাই এই পাৰ্থিৱ জগতলৈ আহিব নালাগে বুলি কৈছে। অৰ্থাৎ এই আধ্যাত্মিক আকাশত অৱতৰিত হৈ যি গোলক বৃন্দাবন স্বৰূপ আমাৰ যি কাৰ্য আছে, সেই কাৰ্যত উপনীত হ'লে সেই লীলাভূমি যি মাৰ্গ, সেই মাৰ্গত গৈ আমি উপনীত হ'ব পাৰোঁ বুলি ইয়াতে ভাষ্যকাৰে উপস্থাপন কৰিছে। এয়েই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল কৰি ধন্যবাদ।